আজি আমাৰ বাথৌ মহাসভাৰ বাৰ্ষিক ৩২ সংখ্যক বাৰ্ষিক সন্মিলন আছিলে। ইয়াৰ আগৰ সন্মিলনখনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া অংশগ্ৰহণ কৰিছিলে মুখ্য অতিথি হিচাপে। আজি মোৰ অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাস এই দুটা যাতে অটুট থাকে তাৰ বাবে আমি বিভিন্ন প্ৰকাৰে কাম কৰি আহিছোঁ। বড়োসকলৰ ব্ৰহ্ম আৰু বাথৌ, কাৰ্বিসকলৰ নিজৰ ধৰ্ম বিশ্বাস, মিচিংসকলৰ নিজৰ ধৰ্ম বিশ্বাস, দেউৰীসকলৰ নিজৰ ধৰ্ম বিশ্বাস, ৰাভাসকলৰ নিজৰ ধৰ্ম বিশ্বাস। আধুনিকতাই যাতে এই সম্পদসমূহক লুপ্ত কৰি পেলাব নোৱাৰে তাৰ বাবে আমি নিৰন্তৰ এই ধৰ্ম আৰু ধৰ্মক বিশ্বাস কৰা জনজাতীয় লোকসকলৰ লগত থিয় হৈ আছো আৰু ৰাজ্যত নতুনকৈ গঠন হোৱা আমাৰ খিলঞ্জীয়া ধৰ্ম আৰু বিশ্বাস বিভাগে এই ক্ষেত্ৰত যথেষ্ট কামো কৰি আছে। কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ। আজি মই আৰু 100খন বাথৌ থানচালিৰ কথা কৈছোঁ। আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যি ধৰণে নিৰ্মাণ হৈছে, গোৰেশ্বৰ, চিৰাং আৰু ঘোঁৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা আজি মই কৈছোঁ। আৰু এইটো আমাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া। যেনেকৈ এইবাৰ আমি নতুন শিক্ষানীতিত মিচিং আৰু তিৱা ভাষা প্ৰৱৰ্তন কৰিছোঁ। আমাৰ বাগৰুম্বা সৰু সজাইত প্ৰদৰ্শিত হ'ব। এই ধৰণৰ কামবিলাক আমি নিৰন্তৰভাৱে কৰি আহিছোঁ যাতে আমাৰ নিজৰ বিশ্বাস, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাষা যাতে অটুট থাকে। BTR যিখন চুক্তি, সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে ক'তো ৰূপায়ণ হোৱা নাই। অসম চুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানেই BTR চুক্তি ইমান ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈছে যে আজি BTR বাউণ্ডৰী গৈ গহপুৰ পাইছেগৈ, যিবোৰ আজিৰ পৰা 2 বছৰ আগত কোনেও বিশ্বাসে কৰিব নোৱাৰে। BTR বাজেট এতিয়া BTR সম্পূৰ্ণ বনায়। অসম চৰকাৰে একোৱে হস্তক্ষেপ নকৰে আৰু সাংবিধানিক এমেণ্ডমেণ্টৰো প্ৰক্ৰিয়া ফাইনেল পৰ্যায়ত আছে। গতিকে মই ভাবোঁ যে BTR চুক্তি ৰূপায়ণ নোহোৱাৰ অভিযোগ তোলাটো একেবাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। BTC চুক্তিয়ে হওক, BTR হওক, যিমান কেইখন চুক্তি হৈছে গোটেইকেইখন চুক্তিক ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে সন্মান জনাই আহিছে। আমি এটাই কৈছোঁ, আমাৰ সম্পৰ্ক বড়ো সমাজৰ লগত। নতুন ৰাজনৈতিক দল কোনোবাই কৰিলেও তেওঁলোকৰ লগতো আমি কথা পাতিম, কাৰণ আমাক লাগে বড়ো সমাজত ঐক্য, সম্প্ৰীতি আৰু একতা। আৰু সেইকাৰণে বড়োৰ মাজত 2-3টা ৰাজনৈতিক দল হোৱাটো বিজেপিয়ে নিবিচাৰে। বিজেপিয়ে বিচাৰে যে বড়োৰ মাজত এটাই পলিটিকেল পাৰ্টি থাকক। আৰু সেইকাৰণে যেতিয়া মাজত BPF আৰু UPPLৰো এটা সমন্বয়ৰ কথা ওলাইছিল, আমিতো তাত সমৰ্থনে দি আহিছোঁ। গতিকে আমাৰ কথাটো হ'ল যে বড়ো জাতি একত্ৰিত হৈ থাকক, একেলগে থাকক। আৰু বিজেপিৰ সেইটোৱে ভাল, কাৰণ একত্ৰিত হৈ থাকিলে আমাৰো কথা পাতিব ভাল। 2-3টা গ্ৰুপ হ'লে আমাৰো কথা পাতিব দিগদাৰ। কিন্তু ব্যক্তিগতভাৱে মোৰ অঞ্জলি দৈমাৰীৰ লগতো ভাল, তাত কোনো অসুবিধা নাই। গতিকে ইয়াত বিজেপিৰ প্ৰতিক্ৰিয়া দিবলগীয়া একো নাই। মোৰতো সকলোৰে লগত ভাল। গতিকে সমস্যা আমাৰ বিজেপিৰ ক্ষেত্ৰত একো নাই। কিন্তু বড়ো জাতিৰ মাজত 3-4টা ৰাজনৈতিক দল হোৱাটো জাতিটোৰ বাবে শুভ সংকট নহয়।